या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। ৰোগ দুখ অজ্ঞানতা পাপ মায়াৰ বিবিধ ধৰণ সংসাৰৰ বিভিন্ন দুখ কষ্টৰ পৰা পৰিত্ৰাণ কৰে মা দুৰ্গাই। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু মোৰ ভিডিঅ'বোৰত কেনে পাইছে লাইক কমেণ্ট যোগে মোক নিশ্চয় জনাব। আজি আলোচনা কৰিম এই ভিডিঅ'টোত আহাৰ মাহৰ গুপ্ত নৱৰাত্ৰিৰ বিষয়ে। যোগ্যতা কৰ্মৰ দ্বাৰা নিৰ্ণয় কৰা হয়। জন্মতে সকলো ব্যক্তি শূন্য হৈ আহে। সিংহাসন ধন সম্পত্তি উত্তৰাধিকাৰৰ সূত্ৰে লাভ কৰিব পাৰি, কিন্তু জ্ঞান বুদ্ধি উত্তৰাধিকাৰৰ সূত্ৰে লাভ কৰিব নোৱাৰি। ইয়াক অৰ্জন কৰিব লাগে আৰু অৰ্জনৰ বাবে আমি সাধনা কৰিব লাগে। আমাৰ ইচ্ছাই আমাক প্ৰেৰণা দিয়ে চেষ্টা কৰিবলৈ, কঠোৰ পৰিশ্ৰম কৰিবলৈ, আমাৰ জীৱনক সঠিক দিশলৈ আগবঢ়াবলৈ। মই যদি আপোনালোকক কওঁ প্ৰতি বছৰ এনেকুৱা দিন আছে য'ত আপুনি যি বিচাৰে তাকে লাভ কৰিব, তেতিয়া আপুনি এই মোৰ কথাষাৰ মানি ল'বনে? মই আজি গুপ্ত নৱৰাত্ৰিৰ বিষয়ে জনাম আপোনালোকক। ঘট স্থাপনৰ সঠিক সময় কি, কেনেকৈ এই সময়ক সঠিকভাৱে ব্যৱহাৰ কৰি নিজৰ লগতে পৰিয়ালৰ বাবে শুভ সময় কঢ়িয়াই আনিব পাৰি, জীৱনৰ সফলতা লাভ কৰিব কেনেকৈ পাৰি, আৰু এই সকলো আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব। বছৰেকত 4টা নৱৰাত্ৰি থাকে। প্ৰত্যেক 3 মাহৰ পিছত নৱৰাত্ৰি আহে। চ'ত মাহত পৰে চ'তৰ নৱৰাত্ৰি, আহিন মাহত পৰে শাৰদীয় নৱৰাত্ৰি, আৰু বাকী 2টা গুপ্ত ৰূপত পালন কৰে। আৰু গুপ্ত নৱৰাত্ৰি তন্ত্ৰ সিদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ। নৱৰাত্ৰি মা দুৰ্গাৰ বাবে উৎসৰ্গিত কৰা হয়। আহাৰ মাহত গুপ্ত নৱৰাত্ৰিৰ পৰ্ব পালন কৰা হয় আৰু এই সময় তন্ত্ৰ সিদ্ধি আৰু মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ মহত্বপূৰ্ণ সময় হয়। গুপ্ত নৱৰাত্ৰিত আপোনাৰ কামনা পূৰণৰ বাবে কি কৰিব, কৰিলে কি লাভ কৰিব, তন্ত্ৰগ্ৰন্থত 10টা মহাবিদ্যাৰ কথা উল্লেখ আছে। সেইখিনি কথা আমি ভালদৰে এই ভিডিঅ'ত জানিব পাৰিম। গুপ্ত নৱৰাত্ৰিত মা দুৰ্গাৰ সকলো স্বৰূপক গুপ্ত প্ৰকাৰে পূজা কৰা হয়। মান্যতা আছে যে নৱৰাত্ৰিৰ 9টা দিনত ব্ৰত ৰাখিলে আৰু বিধি বিধানেৰে মা দুৰ্গাৰ পূজা কৰিলে মা দুৰ্গাৰ বিশেষ কৃপা লাভ কৰিব পাৰে। আৰু এই বছৰ গুপ্ত নৱৰাত্ৰি 26 জুন বৃহস্পতিবাৰৰ পৰা 4 জুলাই শুক্ৰবাৰলৈকে হ'ব। এই নৱৰাত্ৰিত মা দুৰ্গাৰ আৰাধনা কৰিলে 10টা মহাবিদ্যাৰ লাভ কৰিব পাৰি। দেৱী কালী, দেৱী ললিতা, দেৱী ভুৱনেশ্বৰী, দেৱী তাৰা, ভৈৰৱী, ধূমৱতী, ছিন্নমস্তিকা, বগলামুখী, কমলা, মাতাংগী এই সকলো দেৱীক গুপ্ত নৱৰাত্ৰিত পূজা কৰা হয়। এই 10 মহাবিদ্যাৰ শক্তিৰ 10টা ৰূপ বুলি মনা যায় আৰু এয়া বহুতেই শক্তিশালী হয়, যি আপোনাৰ জীৱনৰ সকলো দুখ কষ্টৰ পৰা পৰিত্ৰাণ দিব পাৰে। প্ৰথমে আমাৰ যিটো ঘট স্থাপন কৰিব বা আমাৰ যি কলহ স্থাপন কৰা হয় তাৰ সময় আমি জানিম। 26 জুন 2025 পুৱা 5:25 পৰা 6:38 ভিতৰৰ সময়খিনি স্থাপনৰ বাবে শুভ সময়, ঘট স্থাপনৰ বাবে শুভ সময়। অভিজিত মুহূৰ্তটো কলহ স্থাপন কৰিব পাৰি আৰু যিটো সময় হৈছে 11:56 পৰা 12:52 থাকিব। সেই সময়টো আপোনালোকে কলহ স্থাপন কৰিব পাৰিব। আৰু সেই 9 দিন যিসকল দেৱীক পূজা কৰা হয় তেওঁলোকৰ বিষয়ে মই এতিয়া ক'বলৈ যাম। ইফালৰ পৰা 26 জুনত মাতা শৈলপুত্ৰী পূজা কৰা হয়। সেইটো প্ৰতিপদা তিথি। 27 জুন দ্বিতীয়া তিথি হ'ব। ব্ৰহ্মচাৰিণী পূজা কৰা হয় 27 জুনত। তাৰপিছত 28 জুনত চন্দ্ৰঘণ্টা তৃতীয়া তিথিত তেওঁক পূজা কৰা হয়। 29 জুন চতুৰ্থী তিথি হ'ব, যিটো মা কুষ্মাণ্ডাক পূজা কৰা হয়। আৰু 30 জুনত পঞ্চমী তিথি হ'ব, যিটো স্কন্দ মাতাক পূজা কৰা হয়। তাৰপিছত 1 জুলাইত ষষ্ঠী তিথি হ'ব, সেইদিনা কাত্যায়নীক পূজা কৰা হয়। তাৰপিছত 2 জুলাই সপ্তমী তিথি কালৰাত্ৰিক পূজা কৰা হয়। 3 জুলাই অষ্টমী তিথি মহাগৌৰীক পূজা কৰা হয়। 4 জুলাই নৱমী তিথি মাতা কমলা পূজা কৰা হয়। এতিয়া দেৱীসকলক কেনেকৈ পূজা কৰা হয় তাৰ বিধিসমূহ মই আলোচনা কৰিবলৈ গৈছোঁ। প্ৰথমে আপুনি শুভ মুহূৰ্তত দেৱী মূৰ্তি বা চিত্ৰ যদি আছে তেন্তে যদি মূৰ্তি আছে মূৰ্তি প্ৰতিষ্ঠা কৰিব। যদি চিত্ৰ আছে তেন্তে চকীত ৰাখি ৰঙা ৰঙৰ কাপোৰেৰে ঢাকিব আৰু সেই স্থানক গংগাজলেৰে শুদ্ধিকৰণ কৰিব। কলহ স্থাপনৰ বাবে মাটিৰ কলহ, গংগাজল, জৌ, গংগাৰ মাটি বা আপোনাৰ ঘৰৰ ওচৰৰ মাটি হ'লেও হ'ব, সেইখিনি খালি আপুনি গংগাজলে ধুই ল'ব। নাৰিকল, আমৰ পাত, ৰঙা বস্ত্ৰ, খুচুৰা পইচা লাগিব, কইনছ আৰু ৰছী আদি গোটাই ল'ব। কলহ স্থাপনৰ বাবে সেইখিনি গোটাই ল'ব লাগিব। ঘৰৰ উত্তৰ পূব কোণত কলহ স্থাপন কৰিব।
ওপৰৰ বস্তুখিনিৰ লগতে কেঁচা হালধি আৰু ফুলো ল'ব কলহৰ বাবে। কলহত আমৰ পাত মুখখনত ৰাখি ল'ব। কলহটোত মানে আমৰ পাতখন মুখখনত ৰাখিব। তাৰ ওপৰত নাৰিকল ৰাখিব আৰু নাৰিকলটো ৰঙা বস্তুৰে বান্ধি ল'ব। তাৰপিছত স্থাপনৰ পিছত মা দুৰ্গাৰ ওচৰত সেৱা জনাই বৈদিক মন্ত্ৰৰ জপ কৰিব। অখণ্ড জ্যোতিও জ্বলাব পাৰে। আৰু দুৰ্গা সপ্তমীৰ পাঠ ডেইলি কৰিব। দুৰ্গা সপ্তাহতী পাঠ ডেইলি কৰিব। আৰু দেৱীৰ কাৰণে আপুনি ভোগ তৈয়াৰ কৰিব। তাৰপিছত কৰ্পূৰেৰে আৰতি কৰিব। আৰু দেৱীৰ মাৰ ওচৰত পূজাৰ বাবে পূজাত বহুতখিনি ভুল হ'ব পাৰে। সেই ভুলখিনিৰ বাবে ক্ষমা খুজিব। আৰু শ্ৰদ্ধাৰে পূজা কৰিলে ভক্তৰ দুখ কষ্ট নাশ হয়, ধন সম্পত্তিৰ বৃদ্ধি হয়, ভাগ্যৰ উদয় হয়। আধ্যাত্মিক জ্ঞান প্ৰাপ্তিৰ বাবেও এই সময় অতি শুভ সময়। মা দুৰ্গাৰ এইবাৰ দোলাত উঠি আহিব পৃথিৱীলৈ। মা দুৰ্গা এইবাৰ মানে গুপ্ত নৱৰাত্ৰিত দোলাত উঠি পৃথিৱীলৈ আহিব। দোলাত অহাটো দেশ দুনীয়াৰ মানুহৰ বাবে এটাই বেয়া অশুভ। আৰু ই বেমাৰ, মহামাৰী, আৰ্থিক সংকট, বিদ্ৰোহ আদি আহিব পাৰে। এইবাৰ বহুত বেয়া হয়। দোলাত আহিলে বেয়া। আৰু মাতাৰ শক্তিক প্ৰসন্ন কৰিবলৈ প্ৰমুখ মন্ত্ৰ কেনেদৰে পাঠ কৰিব লাগে তাকে এতিয়া মই আপোনালোকক জনাম। ৰুদ্ৰাক্ষৰ মালা ল'ব। ৰুদ্ৰাক্ষৰ মালা লৈ 11 মালাৰ মন্ত্ৰ জপ কৰিব। আৰু মন্ত্ৰটো হ'ল ওম হ্ৰীং সৰ্বসৰায়ে কাৰিণী দেৱীয়ে নমো নমঃ। এই মন্ত্ৰৰ পাঠ কৰিলে কি কষ্টৰ পৰা উদ্ধাৰ হ'ব আপুনি তাক এতিয়া মই জনাম। শৰীৰৰ সম্পূৰ্ণ ৰোগ নাশ কৰিব। পৰিয়ালৰ মাজত কাজিয়া যদি আছে সেয়া দূৰ কৰিব। পতি পত্নীৰ মাজত ঘনিষ্ঠতা আনিব। হঠাৎ ধন লাভ হ'ব। শত্ৰুৰ আপোনাৰ যদি কোনোবা আছে শত্ৰুৰ সম্পূৰ্ণ বিনাশ হ'ব। আৰু যিখিনি সিদ্ধি যোগী আছে মানে আপোনাৰ একদম যোগী হ'ব বিচাৰে তেওঁলোকৰ বাবেও এইখিনি একদম শুভ হ'ব। আৰু অন্যান্য যি দুখ আছে আপোনাৰ সেইখিনিও সম্পূৰ্ণৰূপে নাশ হ'ব। আৰু এইদৰে কৰিলে এই মন্ত্ৰ অতি প্ৰভাৱী। গতিকে এই মন্ত্ৰ জপ কৰি আপোনালোকৰ জীৱনৰ দুখ কষ্ট নাশ কৰিব পাৰিব। অৱশেষত আপোনালোক সকলোলৈ আহাৰ মাহৰ গুপ্ত নৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।